নমস্কাৰ, মই তানজুম টাৰ্কি আৰু আজি মই এটা ধুনীয়া পেশাৱাৰী হালৱাৰ ৰেচিপি লৈ আহিছোঁ। খুব সহজতে বনে, খালি কেইটামান বস্তু আমি মনত ৰাখিব লাগিব। সেইখিনি মনত ৰাখিলে ধুনীয়াকৈ হালৱাটো খুবেই টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰি চাব। আৰু মইতো যেতিয়াই কিবা এটা ভাল অকেজন হয় বা গেষ্ট আহে সদায় বনাওঁ। সোনকালে লগ ইন কৰক যাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব পাৰোঁ মোৰ লাইভটো। খুব কম বস্তুৱেই লাগিব আমাক, সেইখিনি বস্তু মই ৰেডি কৰি লৈছোঁ। কোনোবা আহিছেনে বাৰু লাইভত? এতিয়ালৈকে মই কাকো দেখা নাই বাৰু। আজি যথেষ্ট গৰম। হয়, মই মোৰ লাইভটো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে। আজি মই বনাব লৈছোঁ পেশাৱাৰী হালৱা। পেশাৱাৰী হালৱা এটা ট্ৰেডিশ্যনেল হালৱা হয়, খুব ভাল হয়, টেষ্টি হয় খাবলৈ। আমি নৰ্মেল যিটো চুজিৰ হালৱা বনাওঁ, চুজিয়ে ইউজ কৰা হয়, কিন্তু অলপ বেলেগ টেকনিক ইউজ কৰি পেলাই বনোৱা হয়। গতিকে মই কি ইউজ কৰি আছোঁ দেখাই আছোঁ আপোনালোকক। প্ৰথমে আমি ল'ম চুজি, মানে প্ৰপৰ্শ্যন আৰু প্ৰপৰ্শ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো ৰেচিপিত। আমি কোনটো কিমান ল'ব লাগে সেইটো বস্তু মনত ৰখাটো খুবেই দৰকাৰ। যিহেতু মই অকলশৰীয়া, গোটেইখিনি নিজেই মেনেজ কৰিব লাগে। এয়া ল'লোঁ মই, এইটো কাপৰ জোখত মই 1 কাপ চুজি লৈছোঁ এটা বাটিত। আৰু আপোনালোকে যিটো কাপ, বাটি বা বল যিয়ে ইউজ নকৰক, সেই সেম বস্তুটোৰে মেজাৰমেণ্টখিনি কৰিব। এয়া 1 কাপ, এইটোৰে মই 1 কাপ চুজি ল'লোঁ। এগেইন মই এইটোৰেই 2 কাপ মই গাখীৰ ল'ম। যিমানটো মানে চুজি ল'ব তাতকৈ দুগুণ আপুনি গাখীৰ ল'ব। বেছিয়ে সৰু হৈ আছে, অকণমান কাটি লওঁ। আপুনি বল এটাত যদি লয় বা বাটি এটা যদি লয়, সেইটো বাটিৰে জোখ ল'ব, একেটা বাটিৰে জোখ ল'ব। যদি আপুনি কাপ লয়, সেইটো কাপৰে জোখ ল'ব, ঠিক একেধৰণৰ। 1 কাপ চুজি, 2 কাপ গাখীৰ। আৰু ইয়াতে আমি 2টা ইনগ্ৰেডিয়েণ্ট এড কৰিম। এটা হৈছে, এতিয়াই আমি একচুৱেলি ইনগ্ৰেডিয়েণ্ট 2টা এড কৰিব লাগিব, তেতিয়াহে হালৱাটো ফ্লেভাৰফুল হ'ব। প্ৰথমটো হৈছে ইলাচি গুড়ি, আৰু ছেকেণ্ডটো হৈছে চেফ্ৰন। চেফ্ৰন আৰু ইলাচি গুড়ি এইটো সময়তে এড কৰিব লাগিব। আৰু গোটেইখিনি বস্তুক এটা মিক্স দিব, ভালকৈ মিক্স কৰি ল'ম।
এই মিক্সচাৰটো আমি লগে লগে বনাব নালাগে, এইটো কমচে কম আমি 1 ঘণ্টা আমি সোক কৰি ৰাখিব লাগিব। চুজিখিনি গাখীৰত সোক কৰি আমি 1 ঘণ্টা কমচে কম ৰাখিবই লাগিব। গতিকে মই এইখিনি সোক কৰি ৰাখি দিম, এইখিনি মই পিছত বনাম। মই 1 ঘণ্টাৰ আগতে অলপ সোক কৰি থৈছিলোঁ চুজি, সেইখিনি মই লৈ আছোঁ। এইখিনি চুজি মই 1 ঘণ্টাৰ আগতে মই সোক কৰি ৰাখিছিলোঁ। চুজিখিনি অলৰেডি ফুলি গৈছে। চাওক চেফ্ৰন দিয়াৰ কাৰণে কিমান ধুনীয়া এটা ৰং আৰু সুগন্ধ, খুব ধুনীয়া এটা ফ্লেভাৰ আহে ইলাচি আৰু চেফ্ৰনৰ। গতিকে অকণমান লৰাই ল'ম আৰু এতিয়া আমি এইখিনি বনাবলৈ ৰেডি হৈ গৈছোঁ। এইটো একচুৱেলি এটা মেজৰ ষ্টেপ। এইটো যদি আপুনি ষ্টেপটো ফ'ল' নকৰে আপোনাৰ হালৱাটো পেছাৱাৰী হালৱাটো মানে একদমেই টেষ্টি নহ'ব। গতিকে সোকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। এই ৰেচিপিটোত বহুত বেছি দৰকাৰী। চ' আহক এতিয়া আমি বনোৱালৈ যাওঁ। মই এখন প্লেইন কেৰাহী লৈছোঁ যাতে প্ৰচেছবিলাক ধুনীয়াকৈ দেখা পোৱা যায়, ক্লিয়াৰলি দেখা যাতে পায়। এইটো যিহেতু আমি এইটোৰে মেজাৰমেণ্টত চুজি আৰু আমি গাখীৰ লৈছিলোঁ, গতিকে এইটো মেজাৰমেণ্টতেই মই ঘি ল'ম। এক কাপ ঘি, 1 কাপ চুজি, 2 কাপ গাখীৰ, 1 কাপ ঘি। এতিয়ালৈকে ইমানখিনিয়ে মই কৰি আছোঁ। অকণমান কম হৈছিলে, সেইখিনিও দি দিছোঁ। ঘিখিনি গৰম হয় মানে মই আমুল আসাম পেজৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া এটা প্লেটফৰ্ম আমাৰ সকলো হোম শেফৰ কাৰণে লৈ অহাৰ বাবে, আৰু লগতে ৰুদ্ৰ ছাৰ আৰু প্ৰিয়ংকালৈও ধন্যবাদ থাকিলে। ইমান ধুনীয়া এটা প্লেটফৰ্ম আমাৰ কাৰণে বনোৱাৰ বাবে। আমি নিজৰ টেলেণ্টখিনি ইয়াতে দেখাব পাৰোঁ, বেলেগ বেলেগ ৰেচিপি ইউজ কৰিব পাৰোঁ, ইজনে সিজনক চাই বহুতখিনি আমি শিকিবও পাৰোঁ। গতিকে ধন্যবাদ সকলো কৰ্মকৰ্তালৈ। এই লাইভটো ছাকচেছফুল হওক তাকে মই আশা কৰিছোঁ। আহক তেতিয়াহ'লে ৰেচিপিটোলৈ যাওঁ। এয়া চাওক আমাৰ ঘিখিনি অলৰেডি গৰম হৈ গৈছে। নেক্সট প্ৰচেছ হৈছে গুড়। যিহেতু কাপটো আমি একেটাই ল'ব লাগিব, বা বাতিটো আমি মেজাৰমেণ্টৰ যিটো বাতি ল'ব সেইটো একেটাই ইউজ কৰিব, তেতিয়াহে ভাল হয় একচুৱেলি। এইটো বাতিয়ে লৈছোঁ মই, ইয়াতে মই এতিয়া দিম। চৰি, প্ৰথমে মই ড্ৰাই ফ্ৰুটছখিনি ভাজিব আছিলে আচলতে। এইটো তেলতে মই ড্ৰাই ফ্ৰুটছখিনি ভাজি লৈছোঁ। আপোনালোকে যি যি ড্ৰাই ফ্ৰুটছ ভাল পায় সেইটো আপোনালোকে অলপ ৰোষ্ট কৰি ল'ব। ড্ৰাই ফ্ৰুটছখিনি বেলেগে নকৰোঁ আৰু ইয়াতে কৰি লৈছোঁ। এয়া মই এলমণ্ড দিছোঁ, কাঠবাদাম, কাজু, পিস্তা, কাঠবাদাম গোটেইখিনি দিব পাৰে। এলমণ্ডখিনি অকণমান হ'লেই মই ইয়াতে
মোৰ খিচমিচ কিটা দি দিম অকমান ৰংটো খালি আহিলে ইমানখিনি উঠাই দিম মই আপোনালোকে ভাবিবও পাৰে যে ইমানখিনি ঘি ইউজ কৰিছে কিন্তু ঘিউখিনি মই লাপিছত কেনেকৈ এক্সট্ৰেক্ট কৰিব পাৰি যিমানখিনি ঘি ইউজ কৰিছোঁ গোটেইখিনি পিছত ওলাইও যায় সেইটো প্ৰচেছটো মই দেখাম গতিকে ভিডিঅ'টো চাই থাকিব কিছুমান বস্তুত আচলতে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ এইবিলাক বস্তু অলপমান ঘি লাগেই যিটো আপোনাৰ মোগলাই টাইপৰ হয় বা এক্সপেঞ্চিভ কিছুমান প্ৰিমিয়াম লেভেলৰ যিবিলাক হেৰি হয় ডিছ হয় সেইবোৰ অলপ এনেকৈ অলপ খৰচ অলপ হয় কাৰণ আমি যিহেতু সেইটোৰ ওপৰত আমাৰ একো কণ্ট্ৰল কৰিব নোৱাৰোঁ কিন্তু ঘিটো যদিও মই এতিয়া দিছোঁ পিছত কিন্তু ঘিটো মই ওলাই দিম কেনেকৈ ওলাম সেইটোও দেখাম এয়া অলপ ৰঙচুৱা হৈছে আৰু অকণমান হ'লে মই কাঠবাদামকেইটা ওলাই দিম লগতে মই এতিয়া ইয়াতে মই ক'লা খিচমিচ কেইটামান দি দিছোঁ আচলতে ধুই লৈছিলোঁ সেইকাৰণে অকণমান হেৰি কৰিছে চাউণ্ড কৰিছে চাওক খিচমিচকেইটাও ফুলি গ'ল খিচমিচকেইটা আগত যদি দিলোঁ হয় জ্বলি গ'ল হয় সেইকাৰণে মই আগত দিয়া নাই এতিয়া আমি ড্ৰাই ফ্ৰুটছখিনি উঠাই দিম মই বাৰ কৈছোঁ যে যিটো সোকিং হয় চুজিখিনি গাখীৰত দি ফ্লেভাৰখিনি দি পেলাই সেইটো মোষ্ট ইম্পৰ্টেণ্ট এই ৰেচিপিটো ছাকচেছফুল কৰিবৰ কাৰণে আদাৰৱাইজ আপুনি যদি ইনষ্টেণ্ট বনাব খোজে কেতিয়াও এইটো ফ্লেভাৰ আপুনি নাপায় এতিয়া আমি যিটো কাপৰ মেজাৰমেণ্ট লৈছিলোঁ সেইটো কাপৰে 1 কাপ আমি গুড় দিম গুড়খিনি স্লো কুকিঙত কেৰামেলাইজ হ'বলৈ দিম ধুনীয়াকৈ কেৰামেলাইজ হ'ব হাই ফ্লেমত কৰিলে কি হ'ব আপোনাৰ গুড়টো কেৰামেলাইজ নহ'ব মানে জ্বলি যাব পাৰে গতিকে সদায় কেৰামেলাইজেশ্যনটো যিটো সদায় অকণমান হেভি বাটন পেন ল'ব লাগে আৰু প্লাছ ফ্লেট ল'ব লাগে ফ্লেট ল'লে কি হয় আপোনাৰ ভাল হয় মানে ধুনীয়াকৈ কেৰামেলাইজেশ্যনটো হয় এতিয়া গুড়টো যিহেতু কেৰামেলাইজ হৈ গৈছে চাওক এতিয়া আমি ইয়াতে এড কৰিম চুজিখিনি নাজানো কোনোবাই ফোন কৰি আছে ৰিচিভ কৰিব নোৱাৰোঁ আৰু এতিয়া কম জুইত আমি ভাজিম যিটো কয় ভুনাই যিটো ৱৰ্ড হয় সেই একজেক্ট সেই প্ৰচেছটো পেছাৱাৰী হালৱাত বহুত দৰকাৰ হয় ভুনাই ইজ দ্য মেইন কি মানে এইটো হালৱাৰ কাৰণে ভুনাই যদি নকৰে তেতিয়াহ'লে আপোনাৰ হালৱাটো ছাকচেছ কেতিয়াও নহয় মানে ইমান ধুনীয়াকৈ ইয়াৰ কালাৰটো হয় প্লাছ অকণমান টাইম লাগে কম জুইত মই এয়া ভুনি আছোঁ আৰু ইয়াৰ যিটো মেজাৰমেণ্টটো মানে খুব পাৰফেক্ট মেজাৰমেণ্ট এটা দিছোঁ আপোনালোকে যদি কম মানুহ আছে তেতিয়াহ'লে আপুনি মেজাৰমেণ্টৰ যিটো কাপ হয় কাপ বা বাতি হয় সেইটো সৰু বাতি ল'ব বা সৰু কাপ ল'ব সেনেকুৱা একো কথা নাই ডাঙৰ বাতি ল'ব লাগিব বা ডাঙৰ কাপেই ল'ব লাগিব 1 কাপ চুজি 2 কাপ গাখীৰ 1 কাপ গুড়
আৰু 1 কাপ দেশী ঘি। দেশী ঘি মই আমুলৰ এইকাৰণে ইউজ কৰিছোঁ, ইয়াৰ ফ্লেভাৰটো খুবেই ভাল লাগে। এতিয়া নহয়, বহুত আগৰ পৰাই ইউজ কৰি আছোঁ। আমুলৰ ঘিৰ হালোৱা বুলি ক'লে আৰু আমুলৰ ঘি নিদিলে হয় জানো কওকচোন। এতিয়া ভুনাই কৰিব লাগিব আমি মেইনলি। আমাৰ ইণ্ডিয়ান কুকিংটোৱে হৈছে স্লো কুকিং। স্লো কুকিঙত যিটো টেষ্ট আহে সেইটোতো মানে হাই ফ্লেমত কেতিয়াও নাহে। গতিকে কম জুইত আপুনি যিমানেই হালোৱাটো ভুনিব তাৰ কালাৰ চেঞ্জ হ'ব, প্লাছ ফ্লেভাৰফুল হ'ব সি। আৰু ঘিটো মই লাষ্টত আপোনালোকক উলিয়াই দেখাই দিম। যিমানখিনি ঘি আমি ইউজ কৰিছোঁ তাৰ আধাও নালাগে আচলতে বনাবলৈ। ঘিটো আকৌ ওলাই যায়, আপুনি আকৌ ইউজ কৰিব পাৰিব। কিন্তু ভুনাইৰ কাৰণে ইমানটো পৰ্চন ঘি লাগিবই আপোনাক। যিটো মেজাৰমেণ্ট দিছোঁ মই, সেই মেজাৰমেণ্টটো লাগিবই। আপোনালোকে ট্ৰাই কৰি চাব হালোৱাটো কেনেকুৱা পায়। মানে এতিয়া আমাৰ মেইন কথা হৈছে কালাৰ। আমি এতিয়া কালাৰটোলৈকে যাম। যিমানটো মানে ইমান টেষ্টি হয় নহয় এইটো খালে, খাবলৈ ইমানেই টেষ্টি হয় হালোৱাটো, কি ক'ম আৰু। আপোনালোকে পিছে গুড়টো ৰিপ্লেচ কৰি চেনি দিও বনাব পাৰে, বাট মই যদি ট্ৰেডিশ্যনেলি বনাব যাওঁ মই কিন্তু গুড় দিয়ে প্ৰিফাৰ কৰোঁ। আৰু যেতিয়া আমি চেনি, গুড় বা যিকোনো ব্ৰাউন চুগাৰ আমি যেতিয়া কেৰেমেলাইজ কৰোঁ, আমাৰ দুটা কথা খুবেই ইম্পৰ্টেণ্ট হয়। প্ৰথম কথা হৈছে আপুনি যিখন পেন বা কেৰাহী ল'ব সেইখন হেভি বাটন হ'ব লাগে। মানে ইয়াৰ তলটো যে, এই কেৰাহীখন মই লোৱাৰ কাৰণটো হৈছে ইয়াৰ তলটো ডাঠ, যাতে কেৰেমেলাইজেশ্যনটো ধুনীয়াকৈ হয়, লাহে লাহে হয় আৰু নজ্বলে। জ্বলিলেতো তিতা হৈ যাব। সেইটো কাৰণে হেভি বাটন পেন ল'ব লাগে, প্লাছ ছাৰফেচ এৰিয়াটো ডাঙৰ হ'ব লাগে, যাতে ইকুৱেলি চেনিটো বা গুড়টো বা ব্ৰাউন চুগাৰ যিয়ে আপুনি মিঠাই ইউজ কৰে সেইটো ইকুৱেলি যাতে কেৰেমেলাইজ হয়। মই জুইটো একেবাৰে কমত ৰাখিছোঁ। এতিয়া হৈয়ে গৈছে অলমষ্ট। আপোনালোকে কিন্তু পাৰিলে আৰু অকণমান দেৰি ভুনিব। মই 1-2 মিনিট আৰু ভুনাই কৰি মই কুকিং শেষ কৰিম। আৰু 1-2 মিনিটৰ পিছতে কুকিং শেষ হ'ব। তো মই মোৰ প্লেটখন ৰেডি কৰোঁ।
আমি কেনেকৈ এতিয়া ইয়াৰ যিটো তেল আছে তেলটো মই মানে ঘিটো মই কেনেকৈ ওলাম সেইটো মই দেখাই আছোঁ আপোনালোকক। মই গেছটো বন্ধ কৰিলোঁ আৰু এতিয়া মই দেখাম আপোনাক যিমানটো আমি ঘি ইউজ কৰিছোঁ সেইটো কেনেকৈ আমি উলিয়াই ল'ব পাৰোঁ। আকৌ ৰিইউজো কৰিব পাৰে দেই, এনেকুৱা নহয় যে এবাৰেই আমি মানে ইউজ কৰিম। থৈ দিলে আপোনাৰ অকণমান ঠাণ্ডা হোৱাৰ পিছত আকৌ আপুনি আমুলৰ ডিব্বাটোত ভৰাই থৈ দিব পাৰিব। আৰু যোনে ইমানটো ভাবিছে যে ঘিটো বহুত বেছি হৈছে, একচুৱেলি লাগেই সিমানখিনি। আপুনি এতিয়া এইদৰে অকণমান লাগিছে বাৰু তলত, হালোৱাটো এইদৰে চাকনি এখনত দি দিব। আৰু তাত যিখিনি এক্সেছ আপোনাৰ ঘি থাকিব নিজে নিজে ওলাই আহিব। গতিকে এতিয়া যদি চাই ঘিটো নিজে নিজে ওলাই যাব ইয়াতে। এনেকেই খায় আচলতে আমাৰ ঘিটো বেছি কিয় লাগে ভুনাই কৰিবলৈ। হালোৱাটো যিমান ভুনিব সিমান টেষ্টি হ'ব। এক্সেছ ঘিটো এক্সট্ৰেক্ট কৰি দিয়ক, হৈ গৈছে। এতিয়া এইখিনি ঘি চাওক, আমাৰ এইখিনি ঘি ওলাই গ'ল। এইখিনি ঘি আকৌ আপুনি ইউজ কৰিব পাৰিব। মই চিম্পল এটা প্লেটিং কৰিম আজি, এটা ৰিং কাটাৰ দি। দৰে হালোৱাটো লৈ লৈছোঁ মই মাজত। আৰু আছে বাট মই ইমানখিনি প্লেটিং কৰিম। আচলতে অকণমান ঠাণ্ডা হ'লে বেছি ভাল, ঠাণ্ডা হ'লে মানে হালোৱাটো ধুনীয়াকৈ প্লেটিং কৰিব সুবিধা হয়। যিহেতু লাইভ আমাৰ সময় নাই, গতিকে মই গৰমে গৰমে প্লেটিং কৰিছোঁ। হালোৱাত খুব এটা বিশেষ প্লেটিং কৰা নাযায়, তথাপিতো চেষ্টা কৰিম অলপ চলপ। এয়া মই অকণমান আমুলৰ ক্ৰীম লৈ লৈছোঁ। জাষ্ট লাইন কেইটামান দিবৰ কাৰণে। আৰু ইয়াতে যিখিনি মই ড্ৰাই ফ্ৰুটছ লৈছিলোঁ, ড্ৰাই ফ্ৰুটছখিনি মই দি দিম।
কিচমিচকেইটা ক'লা কিচমিচকেইটা মই ওপৰত দি দিছোঁ। আৰু এয়া তলৰ ফালে হালৱাটোতো বিৰাটেই টেষ্টি, বনাই খাই চাব, তাৰপিছত ক'ব যে কেনেকুৱা টেষ্টি হৈছে নাই হোৱা। খালি ভুনাই ইজ মাষ্ট আৰু চকিং যিটো চকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। ড্ৰাই ফ্ৰুটছখিনি ৰ'ষ্টেড ড্ৰাই ফ্ৰুটছখিনি মই এই ধৰণে দি দিলোঁ আৰু ওপৰত কেইটামান ৰ'জ পেটেল দি দিম। বাছ এয়া মোৰ হৈ গ'ল পেছাৱাৰী হালৱা। এয়া হৈ গ'ল মোৰ পেছাৱাৰী হালৱা উইথ আমুল প্ৰডাক্টছ। আমুলৰ ঘি আৰু আমুলৰ মিল্ক মই ইউজ কৰিলোঁ। আজি যথেষ্ট গৰম, গতিকে যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। শ্বৰ্ট খুব ইজি ৰেচিপি এটা। হেল্ল' বৰ্ষা, ইটছ অ'কে, একো নাই, চেভ এইটোতো লাইভ থাকিবই, চাবা পিছত। ইজি ৰেচিপি আৰু খুব সহজতে হয়, খালি কেইটামান টিপছ আছিলে যিকেইটা ফ'ল' কৰিবলগীয়া। ভেৰি ভেৰি টেষ্টি। আপোনালোকে যদি খাই আপোনালোকে নিজেই গম পাব কেনেকুৱা টেষ্টি হয় ৰেচিপিটো। চিম্পল হ'লেও বহুত টেষ্টি হয়, খালি টিপছকেইটা মনত ৰাখিব। চ' মোৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। বহুত বহুত ধন্যবাদ সকলোলৈকে, যোনে যোনে ভিডিঅ'টো চাইছে বা যিসকলে নাই চোৱা পিছত হ'লেও চাব আপোনালোকে, মই জানো। গতিকে ধন্যবাদ, আৰু আমুল পেজলৈও বহুত বহুত ধন্যবাদ, ইমান ধুনীয়া এটা প্লেটফৰ্ম আমাৰ কাৰণে আনি দিয়াৰ বাবে। থেংক ইউ ছ' মাছ।